এক নম্বৰ কুৱেশ্যনটোলৈ আছোঁ গাইছ। এক নম্বৰ কুৱেশ্যনটোলৈ মন কৰিব, বহুতে ইম্পৰ্টেণ্ট কুৱেশ্যন SSC CGL ত আহিছিলে 2023 চনত। আপোনালোকে এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ দুটা পাব গাইছ। এতিয়াই কৈ দিছোঁ, আপোনালোকে এলজেব্ৰাৰ কুৱেশ্যন, বীজগণিতৰ কুৱেশ্যন এক্সামত দুটা বা তিনিটা 100% পাব। তাৰ বাবে আপোনালোকে ভালদৰে মন কৰিব। আপোনালোকে খালি দুটা কুৱেশ্যন চাওক, অনলি দুটা। যদি বুজি নাপায় আপোনালোকে ডিছলাইক কৰি দিব বা স্ক্ৰিপ্ট কৰি দিব। ইয়াতে চাব কুৱেশ্যনটো কি সুধিছে, বহুতে ইম্পৰ্টেণ্ট এনেকুৱা ধৰণৰ কুৱেশ্যন আহে এক্সামত। যদি a + b + c = 15 হয় আৰু ab + bc + ac = 22 হয়, তেন্তে a² + b² + c² = কিমান, সেইটো আমাক ওলাব লাগে। এই কুৱেশ্যনৰ এনচাৰটো কৰিবলৈ আপোনালোকক অনলি এটা সূত্ৰ লাগে, অকল এটা সূত্ৰ লাগে। আৰু এই সূত্ৰটো হৈছে এইটো। বুজি পাইছে? আপোনালোকে সূত্ৰটো বেছি টাফো নহয়। আপোনালোকে চাওক যে a + b + c whole square, বুজি পাইছেনে? a + b + c whole square = a² + b² + c² + 2। তাৰপিছত ডিভাইডেড বাই, মানে ডিভাইডেড নহয়, ইয়াতে পূৰণ চিন, এইটো ডিভাইডটো মই নিজে দিছিলোঁ। এতিয়া চাব, ইয়াতে পূৰণ চিন এটা আছে মাজত। তাৰপিছতে ab bc ac, বুজি পাইছেনে? এই সূত্ৰটো আপোনালোকে খালি ইউজ কৰিব লাগে যে a + b + c whole square = a² b² c², তাৰপিছতে +2, তাৰপিছত ab bc আৰু ac, বুজি পাইছে? এইটো সূত্ৰ, অনলি এইটো সূত্ৰ ব্যৱহাৰ কৰিব, এনচাৰ ওলাই যাব। চাব কেনেকৈ ইয়াতে আপোনালোকে যে আমাক ওলাব দিছে কোনটো, যে a² b² c² = কিমান, মানে আমাক এইটো ওলাব দিছে, এইটো। আৰু আপোনালোকে ধুনীয়াকৈ লিখক যে আমি এইটো ওলাব লাগে। গতিকে আমাক কি কি দিয়া আছে, যে a + b + c কিমান দিয়া আছে। ইয়াতে সূত্ৰটো লিখি দিছোঁ, ৰখিব এক ছেকেণ্ড, আপোনালোকক ভালদৰে বুজি পাব তেতিয়াহে। যে আপোনালোকে জানে যে a + b + তাৰপিছতে c whole square, তাৰপিছতে এবাৰ a², তাৰপিছত এবাৰ b², তাৰপিছতে এবাৰ c², তাৰপিছতে +2, তাৰপিছতে ইয়াতে থাকিব ab, তাৰপিছতে bc, তাৰপিছতে ac থাকিব। এইটো থাকিব নহয় সূত্ৰটো। এতিয়া আমাক ওলাব দিছে a² b² c² ওলাব দিছে। দেখিছে? a² b² c² ওলাব দিছে। গতিকে a + b + c কিমান দিছে, 15। গতিকে a + b + c কিমান দিছে, ইয়াতে চাওক আপোনালোকে 15। গতিকে আমি 15 লিখিছোঁ। আৰু যিহেতু হোল স্কুৱেৰ আছে সূত্ৰত, আমি হোল স্কুৱেৰটো বহাই দিম, = তাৰপিছতে আমাক যোনটো ওলাব দিছে সেইটো আপোনালোকে নিলিখিব। গতিকে a² b² c² ওলাব দিছে। গতিকে এইটো আমি লিখা নাই। যোনটো আমাক ওলাব দিছে সেইটোক আমি এনেই x বুলি ধৰি থৈ দিছোঁ। কি বুলি ধৰি থৈ দিছোঁ? x বুলি ধৰি থৈ দিছোঁ। তাৰপিছতে পিছপানে এটা কি আছিলে, 2 আছিলে, +2 লিখিব। তাৰপিছতে আপোনালোকে সিপানে ইয়াতে কি দিছে, যে a b b c আৰু ac ৰ মানটো কিমান দিছে, দেখিছে? এইটো a b b c আৰু ac ৰ মানটো ক'ত দিছে, সেইটো a b + b c + ac ৰ মানটো কিমান দিছে, 22 দিছে। গতিকে ইয়াতে একো চিন নাই, মানে পূৰণ চিন এটা আছে। গতিকে 22 দিছে। এতিয়া চাওক আপোনালোকে একদম ইজি, দেখিছে? কিমান ডাঙৰ কুৱেশ্যন। আৰু সূত্ৰৰ মতে চাওকচোন আপোনালোকে 2 লাইনত এনচাৰ ওলাব। গতিকে আমি যদি 15 স্কুৱেৰ কৰি দিওঁ 225 হয়, তেতিয়াহ'লে 15 গুণে 225। গতিকে সমান চিন আছিলে, সমান চিন দে। এতিয়া আপোনালোকে যদি চাই তেনেহ'লে এক্সটো ইপানে লিখিব যেনেকুৱা আছে তেনেকুৱা, তাৰপিছতে প্লাছ চিন দিব, প্লাছ চিন দিছোঁ। তাৰপিছতে 2 আৰু যদি 22 পূৰণ কৰোঁ তেনেহ'লে আমাৰ 2 × 22 = 44 হৈ আছে। কি হৈ আছে? 44। গতিকে এক্সৰ মান ওলাব লাগে। আমি এতিয়া চাব আপোনালোকে 2 to 5 টো যেনেকুৱা আছে তেনেকুৱাই লিখিছোঁ। বুজি পাইছেনে? 2 to 5 টো যেনেকুৱা আছে তেনেকুৱাই লিখিছোঁ। বা আপোনালোকে এনেকুৱা ধৰণৰ ভাবিব পাৰে যে সিপানে মাইনাছ চিনটো লৈ যাব পাৰে, বা 2 to 5। গতিকে 44 টো সিপানে প্লাছ হৈ আছে, গতিকে ইপানে আনিলে মাইনাছ হ'ব 44। বা আপোনালোকে সেই 2 to 5 টো সিপানেও লৈ যাব পাৰে। গতিকে 2 to 5 টো যেনেকুৱা আছে তেনেকুৱাই লিখিছোঁ। তাৰপিছতে 44 টো সিপানে প্লাছ হৈ আছিলে, ইপানে লৈ আনিছোঁ, মাইনাছ হৈ গ'ল। ইয়ালৈকে বুজি পাইছেনে আপোনালোকে? এতিয়া 2 to 5 ৰ পৰা 45 গ'লেগৈ আমাৰ থাকে 181। কিমান থাকে? 181 = x, বা x ৰ মান হৈছে 181। বুজি পাইছে? গতিকে আমাৰ ৰাইট এনচাৰ ওলালে 181। বুজি পাইছেনে আপোনালোকে? ইমানো টাফ নহয় গাইজ। চাওকচোন আপোনালোকে, অনলি সূত্ৰটো ব্যৱহাৰ কৰি দিছোঁ, যে সূত্ৰটো খালি দীঘল, যে আপোনালোকে a + b + c হোল স্কুৱেৰ দিব, একবাৰ a² b² c² + 2 a b b c a c, ইমানেই পাছ। বুজি পাইছেনে? আপোনালোকে এনেকুৱা ধৰণৰ মুখস্থ কৰিব, যে a + b + c হোল স্কুৱেৰ, প্ৰথমতে a², তাৰপিছতে b², তাৰপিছতে c² দিব লাগে, +2, তাৰপিছতে a b b c a c কৰি দিলে হ'ল। গতিকে আমাৰ ৰাইট এনচাৰ হৈ গ'ল, অপশ্যন নম্বৰ কিমানত দিয়া আছে, 181, অপশ্যন নম্বৰ 2ত দিয়া আছে। গতিকে আমাৰ ৰাইট এনচাৰ হৈ গ'ল অপশ্যন নম্বৰ 2। বুজি পাইছেনে? খুব ধুনীয়াকৈ শিকাই দিছোঁ। তেনেহ'লে আৰু এটা কৰাই দিওঁ, আপোনালোকৰ কনফিউজটো ক্লিয়াৰ হৈ যাব। গতিকে 2 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 2 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ গাইজ। 2 নম্বৰ কুৱেশ্যনটোলৈ মন কৰিব, এইটো এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াতে 2 নম্বৰ প্ৰশ্নটো কি দিছে চাওক আপোনালোকে, আৰু কোনটো ওলাব দিছে সেইটো আপোনালোকে চাই ল'ব। ইয়াতে যে ইয়াতে যদি a + b + c =
16 আৰু a স্কোয়াৰ b স্কোয়াৰ c স্কোয়াৰ ইকুৱেল টু 90 তেনেহ'লে a প্লাছ b প্লাছ c সেইটো আমাক ওলাব দিছে মানে a b b c আৰু a c ওলাব দিছে বহুতে ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো 2023 চনত আহিছিলে আপোনালোকে গাইজ এটা কথা কৈ দিছোঁ যে আপোনালোকে এই বীজগণিতৰ বা এলজেব্ৰাৰ কুৱেশ্যন চাব বুজি পাইছে মই যোনকেইটা ইম্পৰ্টেণ্ট টপিক সেইকেইটা আপোনালোকক দি আছোঁ মেথছত চিম্প্লিফিকেশ্যন 3টামান দিব তাৰ পৰাই বেছিকৈ আহে কোনকেইটা কেটেগৰীৰ পৰা বেছিকৈ আহে টাইম এণ্ড ডিষ্টেঞ্চ আৰু টাইম এণ্ড ৱৰ্কৰ পৰা আহে আৰু পাৰ্চেণ্টেজ আৰু মান নিৰ্ণয় কৰা আৰু বীজগণিত এলজেব্ৰা বুজি পাইছে আৰু গড় উলিওৱা এইকেইটাৰ পৰাই গোটেই কুৱেশ্যনকেইটা দিয়ে বুজিছে আৰু লখাও গোখাও দিয়ে বাকী যিমান কেটেগৰী আছে চবৰ পৰা এটা দিব বা কোনোবা কেটেগৰীৰ পৰা কুৱেশ্যনে নাহে গতিকে এই মেইন টপিক কেইটা যে এইকেইটা গাইজ এলজেব্ৰা তাৰপিছতে মান নিৰ্ণয় কৰা তাৰপিছতে গোখাও উলিওৱা তাৰপিছতে টাইম এণ্ড ৱৰ্ক আৰু পাৰ্চেণ্টেজ এইকেইটা আপোনালোকে ভালদৰে চাই থৈ দিব তাৰ পৰাই কুৱেশ্যন আহিব চাব আপোনালোকে গতিকে ইয়াতে আমি যদি চাওঁ তেনেহ'লে a প্লাছ b প্লাছ c ইকুৱেল টু 16 দি দিছে আৰু a স্কোয়াৰ b স্কোয়াৰ c স্কোয়াৰটো আমাক 90 দি দিছে তেনেহ'লে আমি ওলাব লাগে a b b c আৰু a c গতিকে আমি সূত্ৰটো ধুনীয়াকৈ লিখি লওঁ গাইজ বা সূত্ৰটো নিলিখিলেও হয় তথাপি এবাৰ লিখি দিছোঁ সূত্ৰটো আপোনালোকে তেতিয়াহে মনত থাকিব কৰিলে বুজি পাব আপোনালোকে আমি জানো a প্লাছ b প্লাছ c হোল স্কোয়াৰটো আমাৰ সূত্ৰটো কি আছিলে ইকুৱেল টু প্ৰথমতে a স্কোয়াৰ কৰিব লাগে তাৰপিছতে b স্কোয়াৰ কৰিব লাগে তাৰপিছতে আমি c স্কোয়াৰ কৰিব লাগে তাৰপিছতে আমি c স্কোয়াৰ কৰিব লাগে তাৰপিছতে তাৰ লগত প্লাছ এটা 2 কৰিব লাগে তাৰপিছতে ab তাৰপিছতে প্লাছ তাৰপিছতে bc প্লাছ তাৰপিছতে ac কৰি দিলে আমাৰ এনসাৰ ওলাই যাব গতিকে এতিয়া আপোনালোকে ভালদৰে মন কৰিব চাব আমাক কোনটোৰ মান দিয়া আছে সেইটো লিখিম গতিকে a প্লাছ b প্লাছ c ৰ মানটো 16 দিয়া আছে গতিকে আমি 16 লিখিছোঁ তাৰ লগত এটা স্কোয়াৰ কৰি দিলে হ'ল যেহেতু সূত্ৰত 16 সৰি গাইজ সূত্ৰত স্কোয়াৰ আছিলে তাৰপিছতে আমাক দিয়া আছে a স্কোয়াৰ b স্কোয়াৰ c স্কোয়াৰৰ মানটো দিয়া আছে ইকুৱেল টু কিমান দিছে ইয়াতে আমাক 90 দি দিছে a স্কোয়াৰ b স্কোয়াৰ c স্কোয়াৰৰ মানটো কিমান দিছে 90 দি দিছে গতিকে 90 লিখিছোঁ তাৰপিছতে পূৰণ চিন সৰি গাইজ ইয়াতে প্লাছ 2 এটা আছিলে গতিকে প্লাছ 2টো লিখিছোঁ তাৰপিছতে এতিয়া চাব আপোনালোকে যে আমাক ওলাব দিছে কোনটো a b আৰু b c আৰু a c গতিকে যোনটো ওলাব দিয়ে সেইটো আপোনালোকে সদায় কি কৰিব x বুলি ধৰি ল'ব যেহেতু ইয়াতে পূৰণ আছিলে গতিকে আমি পূৰণ x লিখিছোঁ গতিকে 16 স্কোয়াৰ কৰোঁ প্ৰথমতে সেইটো কাম আদায় কৰিলোঁ গতিকে আমি 16 স্কোয়াৰ কৰিলে কিমান হয় 16 গুণে 256 হয় কিমান হয় 256 গতিকে ইয়াতে আমি 256 লিখিম ধুনীয়াকৈ ইকুৱেল চিন দিম তাৰপিছতে চাব আপোনালোকে 90 লিখিম তাৰপিছতে সিপিনে 2x বুলি ডাইৰেক্ট লিখি দিওঁ আৰু এক লাইন লিখি দিওঁ গাইজ ইয়াতে প্ৰথম লাইনতে লিখি দিব লাগিছিলে এইটো 256 ইয়াতে গাইজ এইটো প্ৰথম হ'ব দে আৰু এক লাইন বনাই দিম প্লাছ 2x বুজি পাইছেনে এতিয়া চাব আপোনালোকে 256টো যেনেকুৱা আছে তেনেকুৱা লিখিছোঁ সেইপিনে 90টো সিপিনে প্লাছ হৈ আছিলে যদি ইপিনে লৈ আনো তেনেহ'লে -90 হৈ যাব বুজি পাইছে -90 তাৰপিছতে সিপিনে 2x এটা থাকি যাব সিপিনে কি এটা থাকি যাব 2x গতিকে প্লাছ চিনটো দেখুওৱা নেদেখুৱা একেই বুজি পাইছে সিপিনে কি থাকি গ'ল 2x থাকি গ'ল ইয়ালৈকে বুজি পাইছেনে আপোনালোকে এতিয়া চাব ইয়াতে লিখি দিছোঁ ইয়াতে ধুনীয়াকৈ লিখি দিছোঁ আপোনালোকে ভালদৰে নোট কৰি যাব এক লাইন দুই লাইন তিনি লাইন হৈছে অনলি 4 লাইনত এনসাৰ ওলাই যাব গতিকে আমাৰ এবাৰ 256ৰ পৰা যদি আমি 90 এটা বিয়োগ কৰোঁ তেনেহ'লে 166 থাকে কিমান থাকে 166 আৰু সিপানে কি আছিলে 2x আছিলে কি আছিলে 2x গতিকে আপোনালোকে চাব এতিয়া যদি আমি x টো ইপানে ৰখাও তেনেহ'লে মানে আপোনালোকে এই 2টো সিপানে পূৰণ হৈ আছে যদি ইপানে লৈ নো হৰণ হৈ যাব মানে 166/2 হৈ যাব 166 বাই কি হৈ যাব 166/2 হৈ যাব গতিকে 166ক 2ৰে কাটিলে আমাৰ ডাইৰেক্ট 83 বাৰ গৈ আছে কিমান বাৰ গৈ আছে 83 বাৰ 2 8 গুণ 16 2 8 গুণ 16 2 3 গুণ 6 ঠিকে আছে গাইজ ইয়াত কাটিলে 2 8 গুণ 16 আৰু 2 3 গুণে 6 ডাইৰেক্ট 83 বাৰ গৈ আছে গতিকে x ৰ মানটো 83 পালোঁ আৰু আমি এনেই x বুলি ধৰি লৈছিলোঁ গতিকে আমাৰ মান ওলাব দিছিলে a b b c আৰু a c গতিকে তাৰ মান হৈছে 83 আৰু 83টো আমাৰ অপশ্যন নম্বৰ 4 দিয়া আছে বুজি পাইছে ৰাইট এনসাৰ হৈ গ'ল অপশ্যন নম্বৰ 4 আপোনালোকে বুজি পাইছে যদি প্লিজ কমেণ্ট কৰিবচোন গাইজ তেনেহ'লে এবাৰ 3 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ 3 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ গাইজ আপোনালোকক 3 নম্বৰ কুৱেশ্যনটো আৰম্ভ কৰাৰ আগতে এটা কথা হ'ব কৈছোঁ আপোনালোকক যদি কাৰোবাক জিকে লাগে অনলি 49 ৰুপিছত দি আছোঁ অল আছামৰ যিমান অসমৰ পৰা যিমান কুৱেশ্যন আহিব গোটেইকেইটা মোৰ প্ৰায় কমন পৰিব আপোনালোকে ব্যৱহাৰ কৰিব পাৰে যদিহে আপোনালোকক জিকে লাগে অনলি অসমৰ কৈছোঁ দেই আপোনালোকক যদি জিকে লাগে অনলি অসমৰ যিমান কুৱেশ্যন আহে গোটেইবোৰ ইয়াৰ পৰাই আহিব মই যিমান দিম আপোনালোকক তাৰ পৰাই আহিব অকল অসমৰ গোটেইবোৰ কভাৰ কৰি দিম তাতে আমি যদি আপোনালোকক জিকে লাগে তেনেহ'লে অনলি 49 লৈ আছোঁ বুজি পাইছে অনলি 49 টকা আপোনালোকে যদি লাগে জিকে তেনেহ'লে এটা মেছেজ দি দিব এইটো মোৰ হোৱাটছআপ নম্বৰ 60027 তাৰপিছতে 2715
27151882 এইটো হৈছে মোৰ হোৱাটছআপ নাম্বাৰ আপোনালোকে মেছেজ কৰিব যাক যাক জিকে লাগে একো টাফ নহয় গাইজ একো আপোনালোকে কমজোজ নকৰিব আগতেতো মই 200 টকা লৈছিলোঁ আপোনালোকক যিহেতু এক্সাম পাইছে তাৰ বাবে মই অনলি 49তে দি দিছোঁ গাইজ বুজি পাইছে কোনো নিদিয়ে আপোনালোকক 49ত অনলি মই দিছোঁ অনলি 49 গাইজ ইমানো আপোনালোকে ইয়াতকৈ আৰু কি কম কৰিম ক'বচোন আপোনালোকে 200 টকা আছিলে তাৰপিছতে 100 টকা কৰিলোঁ তাৰপিছতে এবাৰ 49 টকা কৰিলোঁ যদিহে আপোনালোকক জিকে লাগে তেনেহ'লে মেছেজ কৰিব 3 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ এবাৰ ভালদৰে চাব আপোনালোকে এইটো অলপমান বেলেগ গাইজ দুটা নিয়মত মই আজি এলজেব্ৰাৰ দুটা নিয়মতে কুৱেশ্যন আনিছোঁ বুজি পাইছে আৰু দুটাই নিয়ম আছে ইয়াৰ আগৰ নিয়মটো এটা আছিলে আৰু এইটো নিয়ম আছিলে তাৰপিছতে আপোনালোকে ভালদৰে প্ৰেক্টিছ কৰি ল'ব দুটা নিয়মেই এতিয়া চাব আমাক কি দিছে a + b + c = 6 দিছে তাৰপিছতে a² b² c² = 14 দিছে তেনেহ'লে ab bc আৰু ac = সৰি গাইজ ইয়াতে আকৌ ab bc ac ও দি দিছে 11 10 তে a³ b³ c³ - 3b = কিমান বুজি পাইছে এইটো চাওক নতুন সূত্ৰ আহিছে -3ab = কিমান গতিকে আপোনালোকক যদি কেতিয়াবা যদি আপোনালোকে এলজেব্ৰাৰ a³ b³ c³ ওলাব দিয়ে বা আপোনালোকক যদি a² b² c² ওলাব দিয়ে আৰু এই a³ b³ আৰু c³ দি দিয়ে তেনেহ'লে আপোনালোকে গম পাব যে এইটো সূত্ৰত কৰিব লাগিব গতিকে আপোনালোকে সূত্ৰটো চাই লওকচোন অংকটো অলপমান টাফ লাগিছে এক লাইন হয় ইয়াৰ এনসাৰটো চাব কেনেকুৱাকে যে a³ b³ c³ সূত্ৰটো হৈছে a³ b³ c³ তাৰপিছতে -3abc = abc a² মানে আপোনালোকে এনেকুৱা ধৰণৰ ভাবিব পাৰে যে a³ b³ c³ -3abc আমি প্ৰথমতে abc লিখিম তাৰপিছতে a² b² c² কৰিম -ab আৰু bc আৰু ac বাস আগৰ নিচিনাই জাষ্ট বুজিছে গাইজ আগৰ সূত্ৰটো সেম অকণো বেলেগ নহয় চাওক আপোনালোকে যে ইয়াতে খালি মাইনাছ চিন এটা আছে এই পূৰণৰ ঠাইত গতিকে আমাক ওলাব কোনটো দিছে একদম প্ৰথমৰটোৱে আমাক ওলাব দিছে ab a³ b³ c³ -3ab টো আমাক একদম প্ৰথমৰটোৱে ওলাব দিছে গতিকে এতিয়া আপোনালোকে কি দিছে সেইটো লিখক গতিকে আমাক ইয়াৰ পৰা দি দিছে a b c ৰ মানটো কিমান দিছে দেখিছে a b c ৰ মানটো দিছে 6 তাৰপিছতে পূৰণ চিন দিম বা ব্ৰেকেট দি দিম তাৰপিছতে a² b² c² দি দিছে কিমান a² b² c² কিমান 14 গতিকে আমি 14 লিখিছো আৰু মাইনাস চিন আছে মাইনাস দিব তাৰপিছতে হিপানে কিমান দিছে যে a b b c a c a b b c a c কিমান দিছে 11 বাস ইমানেই এনসার ওলাই গ'ল চাব আপোনালোকে 6 টো যেনেকুৱা আছে তেনেকুৱা লিখিম আৰু এটো পূৰণ চিন হয় 11 পৰা 14 পৰা 11 গলে থাকে 3 গতিকে 6 3 গুণে আমাৰ 18 এনসার ডাইৰেক্ট কিমান ওলাই এনসার 18 দেখিছে খালি সূত্ৰটো ডাঙৰ 1 2 3 লাইন চাওক 3 লাইনো নহয় মুখতে ওলাই এনসার চাওকচোন গাইজ সূত্ৰটো আমাক কোনটো ওলাব দিছিলে a³ b³ c³ -3abc এইটো আমাক ওলাব দিছিলে গতিকে ডাইৰেক্ট সূত্ৰটো বহাই দিলে হ'ল a b c মানটো কিমান 6 তাৰপিছতে a² b² c² ৰ মান কিমান 14 তাৰপিছতে a b b c a c ৰ মান কিমান 11 বাস ইমানখিনি বহাই দিয়ক আপোনালোকে এনসার ওলাই গ'ল দেখিছে একদম ইজি লাগিছে নে আপোনালোকৰ তেনেহলে এবাৰ আমি গড় ওলোৱা এভাৰেজ বুজি পাইছে গড় ওলোৱা দুটা কোৱেশ্চন কৰো গড় ওলোৱা কোৱেশ্চন বহুত আহে গতিকে এবাৰ আমি গড় ওলাম 4 নম্বৰ কুৱেশ্চনটোলৈ আহিছো গাইজ 4 নম্বৰ কুৱেশ্চনটোলৈ মন কৰিব এইটো এটা বহুত ইম্পৰ্টেন্ট কুৱেশ্চন বুজি পাইছে আপোনালোকে গড় ওলোৱা পাইছিলে নে সকলোৱে গড় বুজি পাইছে আপোনালোকে এভাৰেজ গড় আৰু এক্সামত এভাৰেজ ওলোৱা আপোনালোকৰ এক্সামত এটা বা দুটা আহিব দুটা নহয় এভাৰেজ ওলোৱা দুটা তিনটাই আহে আপোনালোকে বেলেগ বেলেগ কেটেগৰীৰ পৰা আহে আজি মই আপোনালোকক গড় কেনেকৈ ওলাই একদম শৰ্ট নিয়মত শিকাই দিম গতিকে 4 নম্বৰ কুৱেশ্চনটোলৈ মন কৰিব গাইজ ইয়াতে কি দিছে চাওক আপোনালোকে যে 410, 575, 525 475, 525, 560 আৰু 720 আমাক গড় কিমান ওলাব দিছে গতিকে সিম্পল আপোনালোকক দুটা নিয়ম শিকাই দিম যোনটো নিয়ম আপোনালোকৰ ভাল লাগে আপোনালোকে সেইটোই নিয়ম ব্যৱহাৰ কৰিব মই নকওঁ যে আপোনালোকে এইটো নিয়ম ল'বই লাগিব সেইটো নিয়ম ল'বই লাগিব সেইটো নহয় যে যোনটো নিয়ম ভাল লাগে সেইটোই ল'ব লাগিব গতিকে সিৰিয়েল নাম্বাৰৰ ক্ষেত্ৰতো গড় ওলোৱা নিয়ম বেলেগ আছে আৰু মানে আপোনালোকে চাওক যদি এই 410 পৰা 475 লৈকে কিমান বাঢ়িছে এইটো চাব পাৰে আপোনালোকে 65 বাঢ়িছে গতিকে আকো হিপানেও যদি 65 বাঢ়ে আকো তাৰ আগতেও যদি 65 বাঢ়ে তাৰ আগতেও যদি 65 বাঢ়ে তেনেহলে আপোনালোকে মাজৰ যিটো সংখ্যা আছে সেইটোৱে গড় হলে হয় কেনেকুৱাকে কৰাই দিম বাৰু আপোনালোকে সেইটো চিন্তা কৰিব নালাগে গতিকে আপোনালোকে গড় ওলালে কি কৰিব গোটেই কেইটা সংখ্যা প্ৰথমতে যোগ কৰিব গতিকে আমাক সংখ্যা কি দিছে যে 410 দিছে নেক্সট দিছে 475 475 দিছে 475 তাৰপিছতে 525 দিছে 525 দিছে তাৰপিছতে 560 দিছে 560 দিছে তাৰপিছতে
20 দিছে এইকেইটাৰ আমাক কি ওলাব দিছে গড় ওলাব দিছে গতিকে গড় ওলাব দিলে প্ৰথমতে আপোনালোকে কি কৰিব গোটেইবোৰ সংখ্যা যোগ কৰিব বুজিছে গোটেইবোৰ সংখ্যা যোগ কৰি ল'ব প্ৰথমতে গোটেইবোৰ সংখ্যা যোগ কৰিলে আমাৰ কিমান ওলায় 2690 ওলাব 2690 ওলাব 2690 এতিয়া এই 2690 টো ইয়াতে লিখিব চাওক আমি গোটেইবোৰ সংখ্যা গড় ওলাবলৈ হলে যিমান সংখ্যা আছে গোটেইবোৰ যোগ কৰিব লাগিব কিমান ওলাই সেইটো ওপৰত লিখি দিব 2690 তাৰ পিছতে সংখ্যা কেইটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা গতিকে আমাৰ সংখ্যা কেইটা আছে পাঁচটা গতিকে 5ৰে হৰণ কৰি দিব আমাৰ এনসাৰ ওলাই গল এইটো জাস্ট আপোনালোকক সিম্পল বেসিক হে হয় বুজি পাইছে আৰু ইয়াতকৈ আৰু টাফ আছে গড় ওলোৱা আপোনালোকক এইটো জাস্ট বুজাবলৈহে মই শিকাই দিছো আৰু শিকাম বাৰু আপোনালোকে চিন্তা কৰিব নালাগে গতিকে এইটো আপোনালোকে আজি চাই থৈ দিয়ক যে প্ৰেক্টিছ কৰি থৈ দিয়ক যোনে যোনে একেবাৰেই নাজানে গতিকে গড় কেনেকুৱা ওলাই যিমানবোৰ সংখ্যা আছে সেইবোৰ যোগ কৰি ল'ব লাগে আৰু কেইটা সংখ্যা আছে সেইটোৰে কাটাকাটি কৰি দিব লাগে গতিকে 5 দি যদি কাটো 5 গুণে 25 5 গুণে 25 থাকিলে 1 19 5 3 গুণ 15 থাকিলে 4 40 5 7 গুণে 40 গতিকে 5 দি যদি আমি 2690 কাটো তেনেহলে 538 বাৰ গৈ আছে গতিকে আমাৰ গড় কিমান হ'ব বুলি সুধিছিলে গতিকে গড় হৈ যাব আমাৰ 538 গতিকে এই 538 টো আমাক কিমান নম্বৰ অপচনত দিয়া আছে 538 টো আমাক অপচন নম্বৰ 4 দিয়া আছে গতিকে আমাৰ ৰাইট এনসাৰ হৈ যাব অপচন নম্বৰ 4 বুজি পাইছে যদি বুজি পাইছে তেনেহলে লাইক কৰিব আৰু গাইস পিডিএফ টো কিনি ল'ব পাৰিলে তেনেহলে এবাৰ আমাৰ 5 নম্বৰ কুৱেশ্যনটো লাইছো গাইস 5 নম্বৰ কুৱেশ্যনটো লাইছো গাইস 5 নম্বৰ কুৱেশ্যনটোলৈ মন কৰিব এটো এটা গড় ওলোৱা কুৱেশ্যন হয় অলপমান বেলেগ অকণমান বদলাইছে ইয়াতে চাব আপোনালোকে যে যদি 35 29 আৰু 40 আৰু 46 আৰু 28 আৰু xৰ গড় যদি 38 তেন্তে xৰ মান কিমান মানে আপোনালোকে চাব পাৰে সংখ্যা কি কি দিছে 35 এতে চাব 35 39 40 46 28 আৰু x দিয়া আছে আৰু কি xৰ গড় যদি মানে গুটেই কেটাৰ গড় যদি আৰু xৰ গড় যদি 38 হয় তেন্তে xৰ মান ওলাব দিছে বুজি পাইছে আপোনালোকে এনেকুৱাকেও পাব আৰু অনুপাতো ওলাব দিব এনেকুৱাকেও কোৱেশ্যন পাব সবতে সব কোৱেশ্যন পাই যায় বুজি পাইছে গতিকে আপোনালোকে কি কৰিব এটা গোটেইবোৰ সংখ্যা যোগ কৰি দিব লাগিব প্ৰথমতে তাৰপিছত কিমানটা সংখ্যা আছে তাতে পূৰণ কৰি দিব লাগিব পূৰণ বিলে হৰণ কৰি দিব লাগিব আমাৰ এনসাৰ ওলাই যাব কিন্তু ইয়াতে নহয় ইয়াতে গড়টো দি দিছে গতিকে আমাক xৰ মানটোহে ওলাব দিছে এবাৰ ভালদৰে মন কৰিব দেই গতিকে এটা আমি গড় ওলাব নালাগে চাওক 35 39 আৰু 40 আৰু 46 আৰু 28 আৰু x ইয়াৰ গড় দিয়ে দিছে আমাক 38 গড় যদি 38 দেখিছে গড় যদি 38 তে আমাক দিয়ে দিছে তেন্তে xৰ মানটোহে ওলাব দিছে গতিকে একে নিয়মতে কৰিব লাগিব অলপ বেলেগ কৰিব লাগিব গতিকে আমি এতিয়া প্ৰথমতে যোগ কৰি ল'ব লাগিব কিমানটা সংখ্যা আছে যে 35 দিয়া আছে তাৰ পিছতে 39 দিয়া আছে তাৰ পিছতে 40 দিয়া আছে তাৰ পিছতে 46 দিয়া আছে তাৰ পিছতে 28 দিয়া আছে তাৰ পিছতে x দিয়া আছে তাৰ পিছতে x গতিকে আমি যদি 14 যদি আমি কিবা 23 আপোনালোকে ভালদৰে মন কৰিব তাৰ পিছতে 23 আৰু 28 গতিকে 28ৰ আমাৰ 8 হ'ব টেগল 2 3 3 6 4 10 14 16 17 18 গতিকে আমাৰ 188 ওলাব গোটেইবোৰ যোগ কৰিলে তাৰ লগতে x টো আছে গতিকে প্লাস x বুজি পাইছে আমি সংখ্যাকেইটা প্ৰথমতে যোগ কৰি ল'ব লাগিব চাওক আপোনালোকে কেনেকুৱাকৈ কৰিব ইয়াৰ এনসাৰটো যে আমি গোটেইবোৰ যোগ কৰিলম কিমান পালো 188 আৰু তাৰ লগত x এটা আছিল x টো মানে সংখ্যাই দি দিছে x আৰু সেই গোটেইকেইটা সংখ্যাৰ গড় কিমান দিছে 38 গতিকে আমি 38 টো এই পিনে লিখিব লাগিব গতিকে এটা সংখ্যা কেইটা আছিল এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা x টোকো ধৰিব লাগিব গাইস যেহেতু x টো দি দিছে বুজি পাইছে আৰু x বুলি কৈছে আৰু তাৰ গড় হৈছে গোটেইকেইটাৰ 38 গতিকে আমাৰ সংখ্যা কেইটা আছে 6টা গতিকে 6 লিখিছো এতিয়া আপোনালোকে ভালদৰে মন কৰিব 188 লগত যদি x এটা যোগ কৰো তেনেহলে 188x হ'বনে নাই গাইস 188x হ'ব 188x তাৰ পিছতে 6 টো ইপানে হৰণ হৈ আছে যদি সিপানে লৈ যাও তেনেহলে পূৰণ হৈ যাব গতিকে 38 লগত যদি আমি 6 এটা পূৰণ কৰি দিও আকৌ এবাৰ কৈ দিছো যদি আমি 38 লগত যদি 6 এটা পূৰণ কৰি দিও তেনেহলে আমাৰ 228 হ'ব এপিনে চাব কৰি চাব পাৰে 38 লগত 6 পূৰণ কৰিলে 6 8 গুণ 48 8 হাৰি গল 4 6 6 3 18 21 22 মানে 228 হ'ব 21 22 গতিকে আমি যদি 38 আৰু 6 পূৰণ কৰো তেনেহলে 2 কিমান হ'ব 8 হ'ব 2 কিমান 8 গতিকে আমি x টো ইপানে ৰখাম বুজি পাইছে আৰু হিপানে 228 ৰখাম গতিকে 188 টো ইপানে কি হৈ আছিল
প্লাছ হৈ আছিলে যদি সিপালে লৈ যাওঁ কি হৈ যাব মাইনাছ হৈ যাব গতিকে 188 টো সিপানে মাইনাছ হৈ গ'ল ইয়ালৈকে বুজি পাইছে না আপোনালোকে এতিয়া xৰ মানটো কিমান পাম যে 228 ৰ পৰা 188 যদি আমি বিয়োগ কৰোঁ তেনেহ'লে আমি 40 পাই আছোঁ এনচাৰ কিমান হ'ব 40 গতিকে আপোনালোকে এটা কথা মন কৰিব 40 টো ইয়াতো আছিলে বুজি পাইছে 40 টো ক'ত আছিলে ইয়াতো আছিলে তেনেহ'লে আমি এবাৰ কিমান গ'ল 5 নম্বৰ এবাৰ আমি 6 নম্বৰ কুৱেশ্যনটো লৈ আহিছোঁ গাইজ আপোনালোকক নেক্সট ক্লাছত মই গড় ওলোৱা শিকাই আছোঁ আপোনালোকে গড় ওলোৱাটো ভালদৰে শিকি ল'ব একদম ইজি আছেতো তাৰে আপোনালোকে 3টা 4টা কুৱেশ্যন আহে গড় ওলোৱা বুজি পাইছে গতিকে 5 নম্বৰ কুৱেশ্যন গ'ল এবাৰ আমি 6 নম্বৰ কুৱেশ্যনটো লৈ আহিছোঁ 6 নম্বৰ কুৱেশ্যনটো লৈ আহিছোঁ গাইজ কুৱেশ্যনটো আপোনালোকে কোনোবাই কেতিয়াবা এনেকুৱা কুৱেশ্যন দেখিছে যদি কমেণ্ট কৰিব কিয়নো ইয়াৰ এনচাৰটো ডাইৰেক্টলি ইয়াতে আছে এই কুৱেশ্যনতে ইয়াৰ এনচাৰটো আছে যোনে যোনে জানে তেওঁলোকে 1 ছেকেণ্ডত ইয়াৰ এনচাৰ দিব পাৰিব গতিকে এই কুৱেশ্যনটো এছএছচি জিডিত আহিছিলে চাওকচোন আপোনালোকে এই কুৱেশ্যনটো এছএছচি জিডিত আহিছিলে গতিকে এই কুৱেশ্যনৰ নিয়মটো আপোনালোকক মই শিকাই দিম জাষ্ট বুজাবলৈ কিন্তু আপোনালোকে সেইটো নিয়ম ব্যৱহাৰ নকৰিব কেতিয়াও কিয়নো এই কুৱেশ্যনটো কৰিবলৈ ইয়াৰ এনচাৰটো 1 ছেকেণ্ডৰ দৰকাৰ নাই বুজি পাইছে ডাইৰেক্ট অপশ্যন আপোনালোকে দেখি পাব ইয়াৰ এনচাৰটো কেনেকৈ এতিয়া বুজাই দিছোঁ চাওক আপোনালোকে একো কৰিব নালাগে আমাক দিছে কিমান কিমান সেইটো ধুনীয়াকৈ ইয়াতে লিখি দিওঁ আপোনালোকে ভালদৰে মন কৰিব যে ইয়াৰে গড়হে ওলাব দিছে গতিকে আমাক দিয়া আছে 3 টু দি পাৱাৰ 30 তাৰপিছতে আৰু এটা দিয়া আছে 3 টু দি পাৱাৰ 60 তাৰপিছতে আকৌ দিয়া আছে 3 টু দি পাৱাৰ 90 এইটো দিয়া আছে নে গাইজ 3 টু দি পাৱাৰ 90 এইটো আমাক দিয়া আছে গতিকে ইয়াৰ এনচাৰ ওলাব লাগে এতিয়া আমি গড় ওলাব লাগে গতিকে আপোনালোকে কি কৰিব চাওক ভালদৰে মন কৰক যে ইয়াৰ এনচাৰটো মই কৈ দিম বাৰু লাষ্টত এনে নিয়মটো শিকাইছোঁ কিন্তু আপোনালোকে নিয়মটো কেতিয়াও ইউজ নকৰিব ডাইৰেক্টলি এনচাৰ কৰি দিব ইয়াৰ চাব কেনেকৈ গতিকে আমি ভাগ ভাগ কৰি ল'ব লাগে 3 টু দি পাৱাৰ 30টোক আমি দুটা ভাগত ভাগ কৰি ল'ম চাব কেনেকৈ যে আমি 3 টু দি পাৱাৰ 30ক কেনেকৈ লিখিম যে 3 ইনটু 3 তাৰপিছতে ইয়াতে 3 টু দি পাৱাৰ 1 আৰু 3 টু দি পাৱাৰ 29 3 টু দি পাৱাৰ 29 গতিকে ইয়াতে প্লাছ চিন এটা দিম গতিকে আমি এই পাৱাৰ কেইটাক ভাগ ভাগ কৰি লৈছোঁ কি কৰিছোঁ পাৱাৰ কেইটাক ভাগ ভাগ কৰি লৈছোঁ তাৰপিছতে 3 টু দি পাৱাৰ কিমান লিখিম আমি 1 ইনটু 3 টু দি পাৱাৰ 59 3 টু দি পাৱাৰ 59 প্লাছ তাৰপিছতে 3 টু দি পাৱাৰ 1 ইনটু 3 টু দি পাৱাৰ কিমান হ'ব তাত 89 হ'ব 89 আৰু সংখ্যা কেইটা আছিলে তিনিটা তলত ডিভাইডেড বাই 3 লিখিম বুজি পাইছে তলত ডিভাইডেড বাই 3 লিখিম গতিকে এতিয়া আমি কি কৰিম চাওক যে 3 টু দি পাৱাৰ 1 3 টু দি পাৱাৰ 1 3 টু দি পাৱাৰ 1 টো আমি কমন লৈ ল'ম সেইটো ব্ৰেকেটৰ বাহিৰত লৈ আনিম 3 টু দি পাৱাৰ 1 গতিকে ব্ৰেকেটৰ ভিতৰত কি থাকি যাব ইয়াতে 3 টু দি পাৱাৰ 29 চাওক আপোনালোকে 3 টু দি পাৱাৰ 1 3 টু দি পাৱাৰ 1 টো সকলোতে আছে তাৰ বাবে আমি কমন লৈ আনিলোঁ এতিয়া 3 টু দি পাৱাৰ 1 29 তাৰপিছতে প্লাছ 3 টু দি পাৱাৰ 59 প্লাছ 3 টু দি পাৱাৰ 89 গতিকে এতিয়া আপোনালোকে চাব যে ডিভাইডেড বাই 3 আছিলে গতিকে 3 এটা কাটা খালে গতিকে এনচাৰ কিমান থাকিলে 3 টু দি পাৱাৰ 29 3 টু দি পাৱাৰ 59 3 টু দি পাৱাৰ 89 আপোনালোকে এনেকুৱাকৈ নাভাবিব মানে ইয়াৰ কেনেকৈ কৰে জানো এনচাৰটো গাইছ আপোনালোকে এটা কথা মন কৰিব ইয়াতে ইয়াৰ এনচাৰটো ইয়াৰ গড় কিমান সুধিলে পাৱাৰত থাকিলে এক এক কমাই দিব খালি বুজি পাইছে গতিকে এক এক কমাই দিলে কি হ'ব যে 3 টু দি পাৱাৰ 30 3 টু দি পাৱাৰ 60 3 টু দি পাৱাৰ 90 আছে নহয় যে 3 টু দি পাৱাৰ 29 হ'ব ইয়াৰ গড় প্লাছ তাৰপিছত 3 টু দি পাৱাৰ এক এক কমি যাব মানে পাৱাৰ কেইটা এক এক কমাই যাব গতিকে চবৰ পাৱাৰ কেইটা এক এক কমাই দিব সেইটো হৈছে তাৰ গড় বুজি পাইছে মানে সেইটো শ্বৰ্ট নিয়মটো এনে জাষ্ট নিয়মটো শিকাইছিলোঁ আপোনালোকক যে 3 টু দি পাৱাৰ 30 পৰা এক কমাই দিব 3 টু দি পাৱাৰ 29 আৰু 3 টু দি পাৱাৰ 59 আৰু 3 এক কমাই দিলে 59 আহি যায় তাৰপিছতে 3 টু দি পাৱাৰ কিমান আহিব যে 89 এইটো হৈছে গড় বুজি পাইছেনে চবৰ পৰা এক এক কমাই দিব বাছ ইমানেই ইয়াৰ সেইকাৰণে মই অপশ্যনটো ৰখা নাই চাওক আপোনালোকে ভালদৰে মন কৰিব দেই যে 3 টু দি পাৱাৰ 30 আছিলে এক কমাই দিলোঁ 29 এইটোৱে তাৰ গড় আৰু 3 টু দি পাৱাৰ 60 আছিলে 59 কমাই দিলোঁ 3 টু দি পাৱাৰ 90 এক কমাই দিলোঁ 89 গতিকে এইটো হৈছে তাৰ গড় মানে পাৱাৰ কেইটাৰ পৰা এক এক কমাই দিব সেইটোৱে তাৰ গড় হৈ যায় বুজি পাইছে তেনেহ'লে আৰু নেক্সট ক্লাছত আমি চিৰিয়েল নাম্বাৰৰ গড় শিকিম বুজি পাইছে মানে এক একে গেপ থকা 2 আৰু তাৰপিছতে 4 6 8 10 12 16 বা 1 3 1 3 5 7 9 11 13 15 17 এনেকুৱা ধৰণৰ আমি গড় শিকিম বুজিছে সেনেকুৱা গড় যে আৰু ভাল লাগিব আপোনালোকক কৰি তেনেহ'লে আজিলৈ সামৰিছোঁ যদিহে আপোনালোকে জইন কৰিব বিচাৰিছে মই কৈছোঁ নহয় আপোনালোকক অনলি 49 লৈ আছোঁ বেলেগৰ নিচিনা নহয় অনলি 49 200 টকাৰ পৰা 49 আনি দিছোঁ আপোনালোকক কি লাগে আৰু বুজি পাইছে আপোনালোকে যদি মোৰ জিকেবোৰ লাগে নোটছ আপোনালোকে মই যিমানখিনি দিম
সেইখিনি পঢ়ি খালি এক্সামত বহক বাকী মোক ক'ব নিজে আপোনালোকে নিজে গম পাই যাব গতিকে 6002715182 এইটো হৈছে মোৰ হোৱাটছআপ নম্বৰ আপোনালোকে মেছেজ দিব হাই বুলি মই স্কেনাৰ দি দিম আপোনালোকে পে' কৰিব আৰু স্ক্ৰীনশ্বট দি দিব আৰু মই হোৱাটছআপ গ্ৰুপ এটা খুলিম সকলোকে তাত দি দিম কালি দি দিম আমি 3 তাৰিখে দি দিম বুজি পাইছে যদিহে জিকে লাগে অনলি জিকে কৈছোঁ দেই একো বেলেগ ছাবজেক্ট নহয় অনলি জিকে আপোনালোকে মোৰ পৰা লওকচোন আৰু একো পঢ়িব নালাগে ইমান টকা এটা আপোনালোকে দিব নোৱাৰে না অনলি 49 বুজি পাইছে তেনেহ'লে আজিলৈ সামৰিছোঁ